तरते चट्टे सविज्ञासरत् तेने ब्रह्मा हृदयादि कवये मुह्यन्ति यत्सुराय तेजो वरिमृदं यथा विनिमयो यत्तति सग्रोमिचा धन्नासेना सदनिरस्तकहुकं सत्यं परं धीमहि धर्मपर्जिता कैटवा वस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भगवते महामुनि कृते किंवा पररीश्वरः चैद्रोर्हिति अवरुद्धते यट्टकिटिभि शिशुभि तत्क्षणा निगमाकल्पतरो गलितं फलं सुखमुखर्मितद्रव संयुतं पीयत भगवतं रसमलयं मुहुर्हुरसिका भूमि भावुका हे कृपालो गुरुमूर्ति भावबान्धव समस्त भागवतर द्वितीय स्कंधर আজি भगवाনৰ লীলা अवतार तत्वर पाठ আৰু पर्यालोचना হ'ব। আমি আপোনাক সমস্ত ভকত বৈষ্ণৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনালোকৰ আজ্ঞা লৈ আমি পাঠভাগৰ আৰম্ভ কৰিব বিচাৰিছো। হে নিগদতি প্ৰজাপতি শুনা মুনি মহামতি কৃষ্ণৰ নিৰ্মলয় বতাৰ হে লোকৰ অনিষ্টাৰ হেতু কৃপায়ে গুৰুৰ কেতু হে যেন যেন কৰন্ত বিহাৰ হে লীলা গৰি মহাহৰি বৰাহ স্বৰূপ ধৰি পৃথিৱীক কৰিলা উদ্ধাৰ হে দান্তে শ্ৰী সেহি মেলা হিৰণ্যক নিপাতিলা হে আতি পিতি সাধিলে
তনয় ভৈলা দেৱগণ উপজাইলা স্বয়ম্ভু মনোৰহ ৰি দুখ এই আপুনিয়ে যজ্ঞ কৰি ইন্দ্ৰ হুয়া কৃপা কৰি এ জগতৰে সাধিল সুখ এক ধৰ্মৰ গৃহে জাত হুয়া কৃষ্ণ জগন্নাথ এ সাংখ্য কহি মাতৃক তাৰিলা এই দত্ৰাতেয় নাম হুয়া এই যদু আদি নিষ্ঠাৰিলা এই কৃপা কৰি লোকত ভ্ৰমিলা এই মূৰতপে তুষ্ট হৈ সনকাদি ৰূপ ধৰি অজ্ঞান যুগ পিঠুত কহিলা এই ধৰ্ম ঘৰে সনাতন ভৈল নৰ নাৰায়ণ এই মহাব্ৰত তপয়া চুৰিলা এই টানতপে ইন্দ্ৰদৰী পাঞ্চিলেংক অপশ্বৰী অকামদেৱ আদিশ বেজায় এই মহিবাক যত্ন কৰি নানা ভংগী ভাৱ ধৰি এ নপাৰিয়া গৈলক পলায় ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল গুৰুৰ আশীৰ্বাদ স্বৰূপ গুৰুৱে দিয়া ভাগৱত জ্ঞান মহাভাগৱত মহাধৰ্ম ভাগৱত শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰৰ বিশেষত্ব হ'ল এই শাস্ত্ৰ আৰম্ভ হৈছে সংবাদেৰে এটা সংবাদ মানে কি আমি প্ৰথম এই কথাটো বুজিব লাগিব সংবাদ মানে কি সংবাদ মানে হ'ল বাৰ্তা খবৰ অথবা বাতৰি এটা প্ৰথম সংবাদ কাৰ লগত হৈছে ভাগৱতত আমাৰ ভাগৱত প্ৰথম সংবাদ হৈছে সুত আৰু সৌনকৰ দ্বিতীয় সংবাদ হৈছে কাৰ ব্যাস আৰু নাৰদৰ তৃতীয় সংবাদ হৈছে কাৰ পৰীক্ষিত আৰু শুকৰ চতুৰ্থ দিনা সংবাদ হৈছে কাৰ ব্ৰহ্মা আৰু নাৰদৰ এতিয়া ব্ৰহ্মা আৰু নাৰদৰ সংবাদ দুভাগ হ'ল এভাগ সংবাদ ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ ৰূপে আমি পালো আৰু এতিয়া দ্বিতীয় স্কন্ধত আমি পাইছো ব্ৰহ্মা নাৰদ সংবাদ ৰূপে এতিয়া কথাখিনি প্ৰথম স্কন্ধত অৱতাৰণা কৰিছে বেদব্যাসক কিন্তু কথাখিনি লাভ কৰিছে দ্বিতীয় স্কন্ধত যেতিয়া ব্যাস নাৰদ সংবাদ চলিছে তেতিয়াই দ্বিতীয় স্কন্ধত কোৱা কথাখিনি আগৰ প্ৰথম স্কন্ধত কোৱা কথাখিনি পাছৰ এইটো কাৰণে জগতৰ হৰিৰ আদি আৰু অন্তটো নাই হৰিৰ কথাৰ কোনো আদি অন্ত কেতিয়াও আমি বিচাৰ কৰি পাব নোৱাৰো ভকত বৈষ্ণৱৰ কাৰণে যেনেদৰে জানিলে বুজিলে হৰি কথাৰ তত্ত্বৰ শৃংখলাবদ্ধতা ৰক্ষা হ'ব সেইমতে আমাক হৰি কথা বা ভাগৱত কথা আমাক ভাগৱত শাস্ত্ৰই জনাইছে
যে এই শৃংখলাটো কেনেকৈ ৰক্ষা কৰিছে যে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধামলৈ তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদৰ এদিন আগমন হ'ল দেৱঋষি নাৰদে দেখিছে যে ঘোৰ তপ আচৰণ কৰি ব্ৰহ্মাদেৱে কাবাক ধ্যান কৰি আছে সেই সময়লৈকে দেৱঋষি নাৰদৰ এইটোহে জ্ঞাত আছিলে যে মোৰ কাৰণে মোৰ পিতৃ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱান এওঁৱে আমাৰ পুত্ৰসকলক সৃষ্টি কৰিছে জগত সৃষ্টি কৰিছে জীৱ সৃষ্টি কৰিছে গতিকে যি সৃষ্টি কৰে সেইজনে আমাৰ ঈশ্বৰ সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাক দেৱঋষি নাৰদে জনালে যে হে মোৰ ভগৱান হে মোৰ পিতৃগুৰু আপুনি আমাৰ ঈশ্বৰ আপুনি ন কাক তপস্যা কৰিছে আপুনি ন কাক উপাসনা কৰিছে বাৰু আপুনি কওকচোন এই সৃষ্টিখননো কোনে নিৰ্মাণ কৰিছে এই সৃষ্টিখননো কোনে পালন কৰে এই সৃষ্টিখননো কোনে সংহাৰ কৰে আৰু হৰিৰ মায়ানো কি মোৰ জানিবলৈ মন গৈছে এতিয়া গুৰুৱে দিয়া জ্ঞানটো কি মহাভাগৱত মহাধৰ্ম কাক দিছে পৰীক্ষিতক দিছে পৰীক্ষিত নৃপতিয়ে যেতিয়া গংগাৰ পাৰত গুৰু ভগৱান শুকৰ চৰণ পালে শুকদেৱে তেতিয়া পৰীক্ষিতৰ যি প্ৰশ্ন আছিলে সেই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিয়া নাই যে তুমি যে কৈছা যে মুমুক্ষু জীৱই কিদৰে সদ্গতি লাভ কৰিব মুমুক্ষু জীৱৰ কেনেদৰে উদ্ধাৰ হ'ব আমি কাক ভজিব লাগিব কাক জবিব লাগিব কাক উপাসনা কৰিব লাগিব এইকেইটা প্ৰশ্নৰ উত্তৰ হে পাণ্ডৱৰ নাতি পৰীক্ষিত তুমি সম্পূৰ্ণ ৰূপেৰে পাবা কিয়নো মোৰ পিতৃগুৰুৰ কৃপাত মই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাইছিলোঁ এখন মত্যৰ শাস্ত্ৰ নহয় কোনো পুৰুষতে তুমি এই শাস্ত্ৰ শুনিবলৈ পোৱা নাই আজিলৈকে বোলে কিয় পোৱা নাই মোৰ পিতৃগুৰুৰ কৃপাত কেৱল এই ভূমিত মইহে পাইছোঁ মোৰ বাহিৰে দ্বিতীয়জনে এই শাস্ত্ৰ পোৱা নাই এটা শুকদেৱক যে পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিছিলে যে হৰিৰ মায়ানো কি কাক জপিব লাগিব কাক ভজিব লাগিব তেতিয়া শুকদেৱে পৰীক্ষিত নৃপতিক কৈছে যে এটি বৰ মধুৰ সংবাদ আছে এই সংবাদটোৰ নাম হ'ল ব্যাস নহয় ব্ৰহ্মা নাৰদ সংবাদ এই ব্ৰহ্মা নাৰদ সংবাদত যিখিনি কথা মই মোৰ পিতৃগুৰুৰ পৰা পাইছিলোঁ এই কথাখিনি হ'ল মহাভাগৱত মহাধৰ্ম এটা মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্ব কি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মুখপদ্মে সেই কথা বিকট কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈছে যে তুমি যে মোক ঈশ্বৰ বুলি কৈছা একেবাৰে ভুল নহয় কিন্তু কথাটো সম্পূৰ্ণ শুদ্ধও নহ'ল এতিয়া আমি কি বুজিলোঁ ভাগৱত শাস্ত্ৰই আমাক বুজাইছে ঈশ্বৰৰ তত্ত্ব দুটা এটা হ'ল সগুণ সাকাৰ এটা হ'ল নিৰ্গুণ নিৰাকাৰ আমি সগুণ সাকাৰক উপাসনা নকৰোঁ আমি নিৰ্গুণ নিৰাকাৰক উপাসনা কৰোঁ কিন্তু সগুণ সাকাৰত থকা নিৰাকাৰ ঈশ্বৰ তত্ত্বটো আমি উপলব্ধি কৰিব পাৰিব লাগিব সেইটো কাৰণে দেৱঋষি নাৰদক পিতৃ ব্ৰহ্মাই কৈছে যে তুমি কোৱা কথাষাৰ একেবাৰে সমুলঞ্চে নোহোৱাও নহয় যেহেতু মই হৃদয়ত সৰ্বদা কৃষ্ণক উপাসনা কৰোঁ কৃষ্ণয়ে মোৰ সমস্তখিনি কৰ্তা হৈ তেওঁ কৰাই আছে বুলি মই সুদৃঢ় বিশ্বাস কৰোঁ গতিকে যাৰ হৃদয়ত কৃষ্ণৰ ভাৱ ভক্তি আৰু চেতনা সৰ্বদা চৈতন্য হৈ থাকে সেইজনক তুমি ভগৱান বুলি কোৱাটো ভুল হোৱা নাই যিহেতু ভগৱত চিন্তন আৰু উপাসনাৰ দ্বাৰা মোৰ আত্মাৰ ঈশ্বৰ তত্ত্বৰ লগত এক হোৱাৰ যিটো সুযোগ সেই সুযোগটো লাভ হৈছে গতিকে হে মোৰ পুত্ৰ নাৰদ মুনিবৰ বুলি কৈছে তুমি যি কথা সুধিলা এই কথা অতি আনন্দদায়ক অতি মহত্বযুক্ত এই কথাই তোমাকো পুণ্যৰ ভাগ দিলে মোকো পুণ্যৰ ভাগ দিলে বোলে কি তুমি যে মোক সুধিলা যে এই সৃষ্টিখন কোনে নিৰ্মাণ কৰিছে মই তোমাক এইখিনি কথা অতি সুন্দৰকৈ কম যেহেতু মই মোৰ নিজৰ জীৱনৰ সাধনাৰ বলত
মই জগতৰ হৰিৰ পৰা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য ৰামায়ণ মহাভাৰত সমস্ত ঈশ্বৰ তত্ত্বৰ ভাগ মই ভগৱন্ত প্ৰভুৰ কৃপাত লাভ কৰিছিলোঁ। এই পৰম প্ৰভুৰ কৃপা লাভ কৰাৰ কাৰণেই হৰিৰ যি মায়া, এই মায়াৰ শক্তিটোনো কি, হৰিয়ে কেনেকৈ মায়াৰ পৰা জীৱক মুক্ত কৰি জীৱক শুদ্ধ আৰু পবিত্ৰ কৰি পুণ্যৰ ভাগদান কৰে, এই সমস্ত তত্ত্ব কথা মই তোমাক বিকট কৰিবলৈ হলে তুমি বুজি লোৱা যে এই জগতত যিমানবিলাক দ্ৰব্য বস্তু আছে সমস্তবিলাকত হৰিৰেই মূৰ্তি প্ৰতিষ্ঠা হৈ আছে। তুমি ঈশ্বৰৰ অৱতাৰ কেৱল এটা দুটা বুলি নাভাবিবা। ভূত প্ৰেত যক্ষ ৰক্ষ নৰ কিন্নৰ যিমান কীট পতংগ যত যিমানখিনি আছে সকলোবিলাককে তুমি ঈশ্বৰ কৃষ্ণৰ অৱতাৰ বুলি ধৰিব পাৰা। সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে কাক? দেৱঋষি নাৰদক। এই কথা কাক কৈছে? পাণ্ডৱৰ্ণাদি পৰীক্ষিতক কৈছে। কোনে? গুৰু ভগৱান শুকদেৱে। এই কথা শৌনকাদি সহস্ৰ ঋষিক কৈছে। কোনে? তেওঁলোকৰ গুৰু ভগৱান সুতমুনিয়ে। কি বুলি ক'লে? ভূত প্ৰেত যক্ষ ৰক্ষ কিন্নৰ সাধু সন্ত মহন্ত যত জীৱ চৰাচৰ যত যিখিনি আছে সমস্তখিনিকে তুমি কৃষ্ণৰ অৱতাৰ বুলি ধৰিব পাৰা। এতিয়া আমি কি বুজিব লাগিব? এই সমস্ত ভূততে ব্যাপী আছো হৰি, হে সবাকো মানিবা তুমি বিষ্ণু বোধি কৰি, হে বামনৰ চাণ্ডালৰ নিবিচা ভুল হৈছে। হে দাতা তচুৰত যাৰ দৃষ্টিয়ে কতুল, বামনৰ চাণ্ডালৰ ঠিকে। অৰ্থাৎ উদ্ধৱ মহন্তক এই সংশয় একাদশ স্কন্ধত দূৰ কৰিছে ভগৱন্ত প্ৰভু কৃষ্ণই। হে উদ্ধৱ, মই বৈকুণ্ঠলৈ যাম বুলি তুমি ইমান কান্দিব নালাগে। কিয় কান্দিব নালাগে? মই বৈকুণ্ঠলৈ যাম, কিন্তু ইয়াত মই তোমাৰ কাৰণে এটা বস্তু থৈ যাম। মই বৈকুণ্ঠলৈ যাম, কিন্তু মই ইয়াত এটা বস্তু থৈ যাম। বোলে কি? বোলে সেই বস্তুটো যদি তুমি কেনেবাকে চৈতন্য কৰি দিয়া, মই বৈকুণ্ঠ ধামত ৰৈ নাথাকো, মই নামি আহিম। এতিয়া কোনে চৈতন্য কৰিব লাগিব? উদ্ধৱ মহন্তই চৈতন্য কৰিব লাগিব। কোনে চৈতন্য কৰিব লাগিব? সুতে চৈতন্য কৰিব লাগিব। কোনে চৈতন্য কৰিব লাগিব? শুকমুনিয়ে চৈতন্য কৰিব লাগিব। কোনে চৈতন্য কৰিব লাগিব? মৈত্ৰেয় চৈতন্য কৰিব লাগিব। ভাগৱত চৈতন্য কৰিবৰ কাৰণে সকলোকে কিন্তু দায়িত্ব দিয়া নাই। যে সেই সন্মুখত ভাগৱত ভাগ লৈ পঢ়ি দিয়াটো সেইটো কেতিয়াও উচিত নহয়। এইভাগ সাক্ষাৎ ভগৱত মূৰ্তি, ভগৱন্ত কৃষ্ণৰ মূৰ্তি, চৈতন্য মূৰ্তি। এই মূৰ্তিৰ ভাগক যদি আমি চৈতন্য কৰিবলৈ হয়, আমাৰ শৰণ হ'ব লাগিব, আমাৰ ভজন হ'ব লাগিব, আমাৰ কায় বাক্য মন শুদ্ধ হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। আমি নিৰন্তৰ হৰিৰ চিন্তনৰ ৰমণ হৈ থাকিব লাগিব। যদি আমি সেই অনুশীলনখিনি আমি শুদ্ধকৈ কৰা নাই, তেতিয়াহ'লে ভাগৱত শাস্ত্ৰ এদিন আমাৰ কাৰণে কাল হ'ব। বাপ এজনে কৈছে নহয়, অগ্নিলে ভয় কৰাটো উচিত। যদি আমাৰ এক শৰণ নাই, যদি আমাৰ ভজন নাই, যদি আমাৰ নিত্য নৈমিত্তিক উপাসনা নাই, আমাৰ যদি নিত্য নৈমিত্তিক গুৰু সেৱা নাই, তেতিয়াহ'লে আমি কেতিয়াও ভাগৱত স্বৰূপ ভগৱন্তৰ এই চৈতন্য ঈশ্বৰ তত্ত্বৰ লগত আমি একাত্ম হৈ বহি এই কথা আমি কেতিয়াও বিলোৱাৰ অধিকাৰ আমাৰ নাই। সেইটো কাৰণে যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লৱে, হৰিক সুহিত বুলি আছে। অৰ্থাৎ শুদ্ধভাৱে হৰিত শৰণ ল'ব লাগিব, হৰিক সুহিত বুলি ভাবিব লাগিব, হয়নে? সেইটো কাৰণে কথাখিনি কাক কৈছে? দেৱঋষি নাৰদক কৈছে। কোনে কৈছে? সহস্ৰ সহস্ৰ বছৰ তপময় সাধনা কৰি সাধনাত সিদ্ধিত লাভ কৰা এই পৰম পবিত্ৰ ভাগৱত কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক কৈছে।
দেৱঋষি নাৰদে আনি কাক দিছে দেৱঋষি নাৰদে আনি মৎস্যগন্ধা সত্যৱতীৰ পুত্ৰ পৰাশৰৰ পুত্ৰ ক'ত জন্ম হৈছিলে দ্বীপত জন্ম হৈছিলে সেইটো কাৰণে তেওঁৰ নামটো দৈপায়ন কিন্তু আচল নামটো কি আচল নামটো কৃষ্ণ আমি যাক বেদব্যাস বুলি কৈছো টিকালজ্ঞ ঋষি বুলি কৈছো তেখেতৰ নামটো কৃষ্ণ দ্বীপত জন্ম হোৱাৰ কাৰণে তেওঁৰ নামটো কি দৈপায়ন বেদব্যাসৰ আচল প্ৰকৃত নাম কৃষ্ণ দৈপায়ন এই কৃষ্ণ দৈপায়ন মহামুনিয়ে গুৰুৰ কৃপা লাভ কৰিছিলে কোন গুৰু দেৱঋষি নাৰদৰ কৃপা লাভ কৰাৰ কাৰণে তেওঁ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ বাম পাশত মায়া সোঁ পাশত ভক্তি হৃদয়ৰ মধ্যম স্থানত কৃষ্ণ তেওঁ সাক্ষাৎ কৰি মায়া মাতাক বিদায় দি ভক্তি মাতাক আশ্ৰয় কৰি এই বৈকুণ্ঠৰ কল্পতৰু তেওঁ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে গতিকে ভাগৱত শাস্ত্ৰৰ মূল তত্ত্ব কি মহাভাগৱত মহাধৰ্ম গতিকে মহাভাগৱত মহাধৰ্ম কি মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্ব এই জগতত আমি যিমান দেখিছো যিমান শুনিছো আমি যিমানখিনি আমি অনুভৱ কৰিব পাৰিছো সকলোতেই ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমি হৃদয়ত অনুভৱ কৰিব পৰাটো ভাগৱত অকল কীৰ্তন কৰিলে আমি ভাগৱতী হৈ নাযাম ঈৰ্ষা বৈশ্যম ইদম সৰ্বম ইয়াত কিমচ জগত্যম জগত তেন তত্তেন বুন্দিতা মা গিদহ কচ্ছ সিদ্ধনম এই জগতত যত যিমান বস্তু আছে সমস্তখিনি বস্তু ভগৱত প্ৰভু ঈশ্বৰ প্ৰভুৰ পৰাই প্ৰাপ্ত হৈছে সেইটো কাৰণে তোমাৰ যিখিনি ন্যূনতম লাগে তুমি সেইখিনি লোৱা বাকীখিনি জগতৰ জীৱৰ কুশল মংগল আৰু কল্যাণৰ কাৰণে এৰি দিয়া তুমি কেতিয়াও কাৰো বস্তুৰে লোভ নকৰিবা বোলে কিয় সমস্ততে ঈশ্বৰ বাস কৰি আছে এই অনুভৱ হ'ব লাগিব এইটো কাৰণে যিজনে এই অনুভৱক সাক্ষাৎ কৰিব পাৰিলে কি কৰিলে তেওঁ লোভটোক এখন বাঘৰ ছাল কৰিলে আমাৰ প্ৰত্যেকৰ লগত লোভ আছে কিন্তু জীৱই জন্ম হওঁতে লোভ লৈ আহে লোভটো ক'ত থাকে লোভটো জিভাৰ ওঠত থাকে এই দুটাতহে লোভ থাকে জিভাত আৰু ওঠত সেইটো কাৰণে এই লোভটোক আমি দূৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব হৃদয়ত কৃষ্ণক দৰ্শন কৰাৰ যত্ন কৰিব লাগিব কোনে লোভক জয় কৰিছিলে লোভক যি জয় কৰিছিলে ও সেইজন হল মহাবৈষ্ণৱ শিৱ সেইটো কাৰণে তেওঁৰ নামটো কি সেইটো কাৰণে তেওঁৰ নামটো তেওঁ ভাত মাতে ভোলানাথ ভোলানাথ মানে কি যাৰ লোভ কাম এই দুইটা বস্তু নাই লোভ আৰু কাম এই দুইটা বস্তু যাৰ নাথাকে সেইজনক কোৱা হয় ভোলানাথ তেওঁ যে লোভ আৰু কাম নাই সেইটো কোনে চাৰ্টিফিকেট দিব পাৰিব নিজৰ ভাজ্যাই পাৰিব সেইটো কাৰণে স্বয়ং মহামায়া পাৰ্বতীয়ে মহাযোগী শিৱক কি বুলি মাতে ভোলানাথ বুলি হা সেইটো কাৰণে ভোলানাথ সেইটো কাৰণে বেদব্যাস ব্ৰহ্মাদেৱ এজন বৈষ্ণৱ দেৱঋষি নাৰদ এজন বৈষ্ণৱ হয়নে শুকমুনি এজন বৈষ্ণৱ ভীষ্ম এজন বৈষ্ণৱ গতিকে সৌনক আদি সহস্ৰ ঋষিয়ে ভাগৱতৰ প্ৰাৰম্ভতে কি বুলি কৈছিলে যে আমাক হে আমাৰ গুৰু সুত ভগৱান আমাক বৈষ্ণৱৰ কথা কোৱা এতিয়ালৈকে বৈষ্ণৱৰ কথাই কৈ আছিলে এতিয়াহে বিষ্ণুৰ কথা কৈছে কেতিয়া বিষ্ণুৰ কথা কৈছে যেতিয়া দুজন বৈষ্ণৱ আকৌ এক হৈ ললে এজন বৈষ্ণৱ সৃষ্টিকৰ্তা ব্ৰহ্মা এজন বৈষ্ণৱ দেৱঋষি নাৰদ হয়নে দুজন বৈষ্ণৱ এক হলত কি প্ৰকাশ পালে হৰিৰ লীলা অৱতাৰ কথা হৰিৰ লীলা অৱতাৰৰ কথাত কি বুলি কৈছে যে এই পৃথিৱীখনক উদ্ধাৰ কৰিবৰ কাৰণে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুক বধ কৰিবৰ কাৰণে জগতৰ হৰিয়ে দ্বিতীয় অৱতাৰ লৈছে তেওঁ বৰাহ ৰূপেৰে হিৰণ্যাক্ষক বধ কৰি তেওঁ ভূমিক উদ্ধাৰ কৰিছে আৰু কি বুলি কৈছে তেওঁ কৰ্দম ঋষি আৰু দেৱাহুতিৰ গৃহত ঈশ্বৰ ৰূপেৰে অৱতাৰ লৈ সাংখ্য যুগৰ ঈশ্বৰ তত্ত্বৰ উদয়িত জ্ঞান তেওঁ মাতৃক দান কৰিছে আমাক পদে সেই কথাও কৈছে আৰু কি বুলি কৈছে
মনুৰ গৃহত আহি তেওঁ যজ্ঞ ৰূপেৰে অৱতাৰ লৈছে যজ্ঞ ৰূপেৰে অৱতাৰ লৈ ঈশ্বৰ সেৱাৰ যিটো সুখ এই সুখটো কেনেকৈ লাভ কৰিব পাৰি তেওঁ যজ্ঞ অৱতাৰ সেইখিনি দেখাইছে আৰু কি বুলি কৈছে ধৰ্ম আৰু মূৰ্তিৰ গৃহত এইজন জগতৰ হৰি পৰম প্ৰভুৱে নৰনাৰায়ণ ৰূপত অৱতাৰ লৈছে আৰু নৰনাৰায়ণ ৰূপত অৱতাৰ লৈ কি কৰিছে বুলি কৈছে যে নৰ ৰূপেৰে আৰু নাৰায়ণ ৰূপেৰে তেওঁলোকে মহা তপ আচৰণ কৰিছিল যোগ আচৰণ কৰিছিল মহা তপ আৰু যোগ আচৰণ কৰা দেখি স্বৰ্গৰ ৰজা ইন্দ্ৰ অত্যন্ত ভয়ত তাহিত হ'ল ভয়ত কম্পমান হ'ল তেওঁ স্বৰ্গৰ ৰাজ্যখন কেনেবাকে এই নৰনাৰায়ণ ঋষিয়ে কাঢ়ি ল'ব বুলি তপৰ সাধনাৰ যোগেদি কাঢ়ি ল'ব বুলি ইন্দ্ৰই ভয় কৰিলে আৰু ইন্দ্ৰই কি কৰিলে ইন্দ্ৰৰ লগত থকা যিসকল সুন্দৰী নৰ্তকী অপ্সৰা এই অপ্সৰাবিলাকক আৰু লগতে কামদেৱক কাম মানেৰে সৈতে মোহিত কৰিবৰ কাৰণে কি কৰিলে নৰনাৰায়ণ ঋষিৰ তপ ভংগ কৰিবৰ কাৰণে পঠাই দিলে অপ্সৰা মেনকা উৰ্বশী কিন্তু অহা নাই দেই মেনকা আদি অপ্সৰাসকল আহি এই নৰ আৰু নাৰায়ণ ঋষিৰ কাষত উদ্যাম নৃত্য কৰিবলৈ ধৰিলে কামদেৱে কি কৰিলে 5 পাত কামবান দুইজনলৈ নিক্ষেপ কৰিলে যিমানে কামদেৱে কামবান নৰনাৰায়ণ ঋষিলৈ মাৰিলে সিমানে তেওঁলোক উজ্জ্বল হৈ জিলিকিবলৈ ল'লে অগ্নিমন্ত হৈ প্ৰকাশ হ'বলৈ ল'লে তেওঁলোকৰ তপস্যা সিমানে গভীৰ হ'বলৈ ল'লে আৰু অপ্সৰাসকলে যিমানে নৃত্য কৰিবলৈ ল'লে তেওঁলোক এক আত্মভাৱনাত ক্ৰমান্বয়ে বেছিকৈ ৰমণ হ'বলৈ ল'লে নোৱাৰিলে অপ্সৰাই নোৱাৰিলে কামদেৱে দেৱতা ইন্দ্ৰৰ সমস্ত দেৱতায়ো আহি যত্ন কৰিলে নৰনাৰায়ণ ঋষিৰ তপ ভংগ কৰিব নোৱাৰিলে ইন্দ্ৰক গৈ ক'লেগে যে হে দেৱতা ইন্দ্ৰ আমাৰ সমস্ত শক্তি আৰু সামৰ্থ্য আমি এই নৰনাৰায়ণ ঋষিৰ তপ ভংগৰ কাৰণে প্ৰয়োগ কৰিলো কিন্তু সকলো বিফল হ'ল আমি হাৰি গলো ধৰ্মৰ প্ৰথম পদটো কি তপ ক'ত দেখাইছে ভাগৱতৰ 2য় স্কন্ধত দেখাইছে তপ এনে এক শক্তি তপ এনে এক সাধনা তপ এনে এক ঈশ্বৰ উপাসনা তপ এনে এক ধৰ্মৰ অক্ষয় খুঁটি যিটো খুঁটিক ইন্দ্ৰৰ দৰে দেৱতাই অপ্সৰা পঠায় ইন্দ্ৰৰ দৰে দেৱতাই কামদেৱক পঠায় যিটো খুঁটিক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে নৰ আমাৰ এই শৰীৰ নাৰায়ণ এই শৰীৰত থকা আত্মা ঈশ্বৰ যদি আমাৰ শৰীৰটোক আত্মা ঈশ্বৰৰ লগত যদি আমি এক কৰি ল'ব পাৰো এই তত্ত্বৰ নাম হ'ল নৰনাৰায়ণ সেইটো কাৰণে কাৰটো নহয় ধৰ্ম আৰু মূৰ্তিৰটো নহয় মূৰ্তি কি মূৰ্তি আমাৰ দেহটো ধৰ্ম কি আমাক ধাৰণ কৰি থকা আত্মা ঈশ্বৰ এক তত্ত্ব অভেদ্য তত্ত্ব এই এক তত্ত্বক যদি আমি ধাৰণ কৰোঁ প্ৰতিপালন কৰোঁ তেতিয়াহ'লে আমাৰ কায় বাক্য মন কি হ'ব তপময় হ'ব সাধনময় হ'ব সেইটো কাৰণে প্ৰথম ধৰ্মৰ খুঁটিটো লৰাবলৈ যত্ন কৰি দেখুৱাইছে কাক পৰীক্ষিত সমীকৰ তপস্যা ভংগৰ যত্ন কৰিছিলে নোৱাৰিলে ডিঙিত মৰা সাপ মেৰিয়ালে কটু বাক্য প্ৰয়োগ কৰিলে কিন্তু সমীক সাধনাৰ পৰা আঁতৰ নহ'ল আনন্দময় হৰিৰ সাধনাত তেওঁ ৰমণ হৈ থাকিলে অভিশাপ সমীক ঋষিয়ে দিয়া নাই সমীকৰ পুত্ৰইহে দিছে হয়নে বাৰু গতিকে তপৰ সাধনা গতিকে এই কলিযুগত তপ কি এই কলিযুগত তপ হ'ল হৰিৰ নাম এই কলিযুগত জপ কি জপ হ'ল ভগৱন্তৰ ভাগৱত মহাভাগৱত ধৰ্ম এই হৰিয়ে কৰা অৱতাৰ স্বৰূপ লীলাৰ পৰা আমি আধ্যাত্মিক ঈশ্বৰৰ জ্ঞান লৈ আমি কি কৰিব লাগিব এক দেও এক হেও এক পিনে নাই কি সুদৃঢ় বিশ্বাস আমি আমাৰ হৃদয়ত ল'ব লাগিব ভগৱন্তৰ লীলাৰ কথা দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে কি বুলি কৈছে যে মই মোৰ এইখন মুখেৰে 4খন মুখেৰে মই যদি তোমাক মোৰ হৰিজনৰ লীলাৰ কথা জনমে জনমে যদি মই তোমাক কৈ থাকো হে মোৰ পুত্ৰ হে মুনিশ্ৰেষ্ঠ মুনিবৰ মই তোমাক কৈ কেতিয়াও শেষ কৰিব নোৱাৰিম এইটো কাৰণে মই তোমাক তেওঁ মুখ্য কেইটামান অৱতাৰৰ কথা এতিয়া বেকত কৰোঁ অকমান প্ৰস্তুতি পাব
অধুৰ্বৰত পইচা জানি দেখা দিয়া চক্ৰ পানী অদিলা বৰ পিঞ্চিয় তাৰে অবেনক নিস্তাৰ কৰি পিঠু ৰূপে দেৱ হৰি নিজ বিতি দিলন্ত ৰাম আতিশয় দুখতৰ পথ জ্ঞান সমস্তৰ অৰিষভ স্বৰূপে দেখাই লন্ত ধৰি হয় গ্ৰীব নাম মূৰ যজ্ঞ পূৰ্ণ কাম অবেকত ভৈলন্ত ভগবন্ত ধৰি মহামৎস্যকায় ভক্ত সত্যৱতৰাই অৰাখিলন্ত মায়া প্ৰলয়ত দেৱতাৰ প্ৰীতি সাধি কুৰ্ম ৰূপে পৃষ্ঠি পাতি ধৰিলন্ত মুণ্ড পৰ্বত হয়া হৰি নৰসিংহ দিলা মহাঘোৰ ৰিংগ হামফুৰিয়া হিৰণ্য ধৰি উৰুত থাপিয়াৰ আগে বজ্ৰ সমন আগে অচিৰি মাৰি লন্তলীলা কৰি ৰাম গাঢ়ে ধৰি আছে পাৱে গজপতি আত্তৰাৱে তাহি কৃষ্ণ বুলি ডাকিলন্ত হাতে চক্ৰ ধৰি হৰি তান দুখ দূৰ কৰি অনিস্তাৰ কৰিলা ভগবন্ত ৰাম ধৰিয়া বামনকায় বলিৰ যজ্ঞ যায় দান মাগি বলি কৌশলীলা পাছে কৰি নিজ ফুটলত দিয়া বাস অদাৰি হয়াই আপুনি ৰহিলা হংস ৰূপে কৰি লীলা জ্ঞান ভক্তি প্ৰকাশিলা আমাৰ আগত কৃপাময় প্ৰতি মন্থনৰে তনু ধৰি দামোদৰে প্ৰকাশন্ত নিজ কৃতিশয় ধনন্তৰী ৰূপে হৰি অমৃতৰ ঘট ধৰি সমুদ্ৰৰ পৰা ভৈলা বাজ কপতে যুৱতী হৈয়া দেৱকয় অমৃত দিয়া অবঞ্চিলন্ত দানৱ সমাজ। এতিয়া হৰি লীলাৱতাৰ কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক জনাইছে। হৰি লীলা অৱতাৰটো কি? হৰি লীলা অৱতাৰটো হ'ল মহাভাগৱত মহাধৰ্ম। আমি ঈশ্বৰ
গুণযুক্ত নহয় ঈশ্বৰ হ'ল গুণমুক্ত নিৰ্গুণ হে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত অলীলাৱ বতাৰ ধৰাতো মিকৃপা এ তাহান চৰিত্ৰ সুদাখিনো এ তাতে ক্ৰিয়া কৰি দীন বন্ধু অচাৰি পুৰুষাৰ তৃণ সমক এ চাৰি পুৰুষাৰ তৃণ সমক সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক জনাইছিল যে হে মুনিবৰ হে মুনিশ্ৰেষ্ঠ এইজন হৰিয়ে তেওঁৰ গুঞ্জস আৰু লীলাৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে তেওঁ বিভিন্ন অৱতাৰবিলাক লৈছে এই অৱতাৰবিলাকৰ কথা যদি কীৰ্তন কৰা যায় তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰমাত্মাৰ পৰম তত্ত্বটোক আমি হৃদয়ত অনুভৱ কৰিব পাৰোঁ যদি এই কথা আমি কীৰ্তন নকৰোঁ শ্ৰৱণ নকৰোঁ তেতিয়াহ'লে সেই পৰম তত্ত্বৰ আমাৰ হৃদয়ত অনুভৱ নহ'ব সেইটো কাৰণে কৈছে যে ধৰ্ম ৰূপেৰে ধৰি আছে পৰমাত্মা পৰম তত্ত্ব ঈশ্বৰে কাক ধৰি আছে আমাৰ এই মূৰ্তি ৰূপী দেহটো পৰমাত্মা পৰম ঈশ্বৰে কি ধৰি আছে ধৰ্ম ৰূপেৰে ধাৰণ কৰিছে আমাৰ সমস্ত তত্ত্বক কিয়ক এই মূৰ্তি ৰূপী আমাৰ এই দেহটো এই ধৰ্ম আৰু মূৰ্তিৰে আকৌ দুজন পুত্ৰ সন্তান জন্ম হৈছে বোলে এজন কি এজন বোলে এই নৰ শৰীৰ নৰ আৰু ইজন কি নৰক দেখে ইজন নেদেখাজন বোলে নেদেখাজন কি বোলে নাৰায়ণ আত্মা এই নৰই তপ কৰিব নোৱাৰে বোলে কিয় নোৱাৰে নৰ চঞ্চল এই দেহ চঞ্চল অস্থিৰ তপ কোনে কৰিব পাৰে যোগেশ্বৰে কৰিব পাৰে যিজনে এই ব্ৰহ্মাণ্ড আৰু জগতক প্ৰলয়ত যেতিয়া তেওঁ লয় কৰি গোটেই সমস্ত ঈশ্বৰ তত্ত্বক হিৰণ্যগৰ্ভ ৰূপেৰে তেওঁ উদৰত ধাৰণ কৰি কিমান বছৰ এই জগত আৰু ব্ৰহ্মাণ্ড যিমান দিন বৰ্তি আছিল তাতকৈও বহুত লাখ লাখ কোটি কোটি কল্প অকলশৰে সুখানন্দ লভি পৰম আনন্দত তেওঁ কি কৰে যোগনিদ্ৰাত প্ৰমণ হৈ থাকে গতিকে সেই পৰম তত্ত্বটো আমি কিয় অনুভৱ কৰিব লাগিব সৃষ্টিকৰ্তা ব্ৰহ্মাই 100 বছৰ সাঁতুৰি গৈছিল তেওঁ ক'ৰ পৰা আহিলে তাক বিচাৰিবৰ কাৰণে ব্ৰহ্মাৰ 100 বছৰ মানে আমাৰ মানৱ জাতিৰ কাৰণে কিমান কোটি কোটি লাখ লাখ বছৰ হ'ব তাৰ সীমা নাই ব্ৰহ্মাৰ এটা নিমিষত আমাৰ মৰ্ত্যত কি হয় আমাৰ মৰ্ত্যত এটা বছৰ পাৰ হৈ যায় ব্ৰহ্মলোকৰ সময় আৰু মৰ্ত্যৰ সময়ৰ মাজত ইমান দূৰত্ব আছে সেইজন সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ তপ কৰিছিলে কাক এইজন নাৰায়ণক যিজনে ধৰ্মৰ গৃহত আহি নৰ নাৰায়ণ হৈ তপ আচৰণ কৰি দেখুৱাইছে
বোলে তেওঁ কি কৰিছিলে তেওঁ তপ কৰিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ হাজাৰ বছৰ তপ কৰিছিলে ব্ৰহ্মাৰ পুত্ৰসকলে কি কৰিছিলে এই সৃষ্টিকৰ্তাক ঈশ্বৰ জ্ঞান কৰিছিলে যে তুমি এই ভগৱান ইমান বেছি সময় কেৱল তুমিহে তপ আচৰণ কৰিব পাৰা এটা সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক কৈছে যে মই যিমানকণ সময় তপ কৰিছো যোগেশ্বৰে কৰা তপৰ সময়ৰ তুলনাত এয়া এটা চকুৰ নিমিষে হ'ব ভাবিছ যোগেশ্বৰে যিমান দিন তেওঁ হিৰণ্যগৰ্ভ ৰূপত গোটেই জগতৰ জীৱবিলাকক উদৰত ধাৰণ কৰি বেদজ্ঞানক তেওঁ উদৰত লৈ তেওঁ যেতিয়া সুখ নিদ্ৰাত অনন্ত শয়ন কৰি কেৱল কি কৰিছিলে যোগ সাধনা কৰিছিলে এই সাধনা ব্ৰহ্মাই সহস্ৰ বছৰ কৰা সাধনাতকৈ ইমান বেছি দীঘলীয়া আছিলে যে তেওঁৰ সাধনাৰ তুলনাত ব্ৰহ্মাৰ সহস্ৰ বছৰৰ সাধনা মহাবৈষ্ণৱ শিৱৰ সহস্ৰ বছৰৰ তপস্যা গজেন্দ্ৰই কৰা সহস্ৰ বছৰৰ যুদ্ধ তেওঁৰ সাধনাৰ তুলনাত এটা মাত্ৰ চকুৰ নিমিষে হ'ব আমাক অনুভৱ কৰিবলৈ কৈছে আমাৰ এই মনুষ্য এই নৰ শৰীৰটোনো কেইদিনীয়া দুদিনীয়া হা দেৱলোকৰ সময়ত দুদিনীয়া ব্ৰহ্মাৰ সময়তো চকুৰ নিমিষ এটা আহে হয়নে বাৰু এবাৰ হয়নে বাৰু সেইটো কাৰণে আমাৰ ঈশ্বৰীয় অনুভৱ যাতে গভীৰ হয় কি কৰিছে ভগৱন্ত প্ৰভুৰ লীলা অৱতাৰৰ কথা কৈছে যে যেতিয়া গোটেই জগতখন ৰসময় তলত ডুব গৈ আছিলে পৃথিৱী নামৰ কোনো স্থানেই যেতিয়া এই ধৰাত নাছিলে তাৰ আগতে আহি জন্ম লৈছিলে কোন অদিতিৰ গৰ্ভত দুটি সন্তান এটি হল হিৰণ্যাক্ষ এটি হল হিৰণ্যকশিপু তেওঁলোক গৰ্ভত ধাৰণ হওঁতে কি হৈছিলে গোটেই পৃথিৱীৰ ৰসাতলত ডুব গৈছিলে গোটেইখন অন্ধকাৰ হৈছিলে বিকট চিঞৰ হৈছিলে সকলোৱে ভয় আৰু তাহত কম্পমান হৈছিলে মাতৃ অদিতিয়েও ভয় কৰিছিলে কশ্যপ ঋষিয়ে কৈছিলে কোনো চিন্তা কৰিব নালাগে এয়া হৰিৰ লীলা হৰিৰ মহিমা তেওঁ এইখিনি কৰাইছে সেইটো কাৰণে এই হিৰণ্যাক্ষই জন্ম হৈ কি কৰিলে এই পৃথিৱী ওপৰলৈ আহিব নোৱাৰাকে ৰসাতলতে ডুবাই ৰাখিছে বোলে কি যদি পৃথিৱী কেনেবাকে ওপৰলৈ আহি যায় তেতিয়াহ'লে মোৰ সত্য ইয়াত বিষ্ণু প্ৰকাশ হৈ যাব সেইটো কাৰণে পৃথিৱীত ৰসাতলত ডুবাই ৰাখিছে কোনে হিৰণ্যাক্ষই সৃষ্টিকৰ্তা ব্ৰহ্মাক সৃষ্টি কৰাৰ সুযোগ দিলে কিন্তু জীৱ সৃষ্টি কৰিবৰ কাৰণে স্থান পোৱা নাই সেইবাৰ কি কৰিলে ব্ৰহ্মাই তপ আচৰণ কৰি পৰম প্ৰভুক একান্তভাৱে সাধনা কৰিলে পৰম প্ৰভুক সাধনা কৰি তেওঁ নাসিকাৰ ৰন্ধেৰে অনুভৱ কৰিলে যে তুমি ক'ত আছা মই চোৱাৰ কোনো প্ৰয়োজন নাই তুমি মোৰ নাসিকাৰ ৰন্ধেৰেই সদায় অহা যোৱা কৰি আছা মোৰ নাসিকাৰ অগ্ৰভাগত মই যেতিয়াই দৃষ্টি নিক্ষেপ কৰোঁ মই তেতিয়া সাক্ষাৎ তোমাৰ স্পৰ্শ অনুভৱ কৰোঁ আৰু এই বুলি ভাবি থাকোঁতেই নাসিকাৰ ৰন্ধেৰে এটা বৰাহ পোৱালি বাজ হৈ গ'ল মানে বাৰু এই বৰাহ পোৱালিটো ফুট বগা হৈ বাজ হৈ যেতিয়াই শূন্যতেই ই পথ সঞ্চালন কৰিবলৈ ল'লে সৃষ্টিকৰ্তা ব্ৰহ্মাই চালে যে মোৰ নাসিকাৰ ৰন্ধেৰে ইয়াক কি বাজ হ'ল কি কৰিলে সামবেদৰ মন্ত্ৰৰে তেওঁ স্তুতি কৰিবলৈ ধৰিলে ব্ৰহ্মাই যিমানে স্তুতি কৰাত লাগিলে এই বৰাহ পোৱালিটোৰ ৰূপটো কলেবৰটো ক্ৰমানে বাঢ়ি 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 গোটেই আকাশখন নধৰা হৈ গ'ল সেইটো কাৰণে দিব্য যজ্ঞ বৰাহ দিব্য যজ্ঞ মানে ঈশ্বৰীয় কৰ্ম কোনে কৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই কৰে কিয় কৰে তেওঁক সৃষ্টিৰ কাৰণে তেওঁক নিৰ্মাণ কৰিছে জগতৰ হৰিয়ে তেওঁ নাভি পদ্মৰ পৰা এই ৰহস্য কথাখিনি দেৱঋষি নাৰদক বেগত কৰিছে সেইটো কাৰণে মহাভাগৱত মহাধৰ্ম এয়া হৰিৰ আনন্দময় লীলাৰ কথাতে হৰিৰ তত্ত্ব প্ৰকাশ হৈ আছে হয়নে এই বৰাহ পোৱালিটোৱে আকাশত শুঙি 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 যেতিয়া সি আকাশৰ ফালে গতি কৰিবলৈ ধৰিলে কি কৰিলে তাৰ চাৰিটা পদত চাৰি বেদ প্ৰকাশ পালে তাৰ চাৰিটা পদত চাৰিটা তত্ত্ব প্ৰকাশ পালে দন্তৰ অগ্ৰভাগত ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্য প্ৰকাশ পালে তেওঁ চকু দুটা দিব্য জ্যোতি হৈ চন্দ্ৰ সূৰ্য হৈ জ্বলিবলৈ ল'লে
যেতিয়াই সেই বৰাহ পোৱালিটো সাক্ষাৎ দিব্যযজ্ঞ ঈশ্বৰ ৰূপলৈ যেতিয়াই ৰূপান্তৰ হলে আকাশত থকা সিদ্ধগণে হে হৰি তোমাক প্ৰণাম, হে হৰি তোমাক নমস্কাৰ, হে হৰি তোমাৰ দৰ্শনৰ আনন্দ দিবলৈকে তুমি এই দিব্য ৰূপ ধাৰণ কৰিছা বুলি সিদ্ধগণে, মুনিগণে, চাৰণগণে, কিন্নৰগণে, দেৱগণে, গহ তৰা নক্ষত্ৰ সমস্তগণেই হাতত পুষ্প লৈ বৰাহ প্ৰভুক জীৱ জন্তু বিলাকে নহয়, পৃথিৱীলৈ জীৱ অহাই নাই, তেতিয়া উদ্ধৰতা সকলৰহে সৃষ্টি হৈছে অকল নহয় নাই, কোনো জীৱ পৃথিৱীত অকল ব্ৰহ্মাহে আহিছে জীৱ হিচাপে, দেৱঋষি নাৰদো অহা নাই, হেৰিহে হৈছে বৰাহ গল্পত দেৱঋষি নাৰদো অহা নাই, আনিবহে হয়নে বাৰু? এতিয়া এই ধ্ৰুৱৰ তেতিয়া কি হ'ল, সৃষ্টিকৰ্তা ব্ৰহ্মাই এই কথাখিনি বেকত কৰিছে কাক? তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক, যে তুমি যে ভুল কৰিছিলা, মোক যে ঈশ্বৰ বুলি ভাবিছিলা, মোক থাকিবলৈ স্থান কোনে দিছে? মোৰ উপাসনীয় পৰম প্ৰভু কৃষ্ণদেৱে। তেওঁ নিজেই বৰাহ ৰূপেৰে অৱতাৰ লৈ ৰসময় জলত ৰসাতলত ডুব গৈ থকা এই পৃথিৱীখনক তেওঁ ভক্তিৰ চিৰ চৈতন্য সনাতন শক্তিৰূপী দন্তৰ অগ্ৰভাগত তেওঁ কি কৰিছিলে? উদ্ধাৰ কৰি আনিছিলে, বাধা দিছিলে। কোনে? হিৰণ্যাক্ষই। ঘোৰ যুদ্ধ হৈছিলে কাৰ লগত? হিৰণ্যাক্ষৰ লগত। আৰু কি কৰিলে? দন্তৰ অগ্ৰভাগেৰে সৈতে চিৰি হিৰণ্যাক্ষক বধ কৰি দিলে। হিৰ মানে গভীৰ, নাক্ষ মানে অন্ধকাৰ। এটাইতকৈ গভীৰ অন্ধকাৰটো কি? এটাইতকৈ গভীৰ অন্ধকাৰটোৱে হ'ল অজ্ঞান আৰু ভক্তিহীনতা। এই অজ্ঞান আৰু ভক্তিহীনতাৰ শত্ৰুজনক যদি কেনেবাকে বধ কৰিব পৰা নাযায়, তেতিয়াহ'লে পৃথিৱী উদ্ধাৰ নহয়। পৃথিৱী কি? আমাৰ এই পঞ্চভূতৰ দেহ। এই পঞ্চভূতৰ দেহ ৰসত ডুব গৈ আছিলে। ক'ত? মাতৃৰ গৰ্ভত, হয়নে? কাৰ শক্তি সামৰ্থ্যৰে এই ভূমিলৈ আহিছিলে, পৃথিৱীলৈ আহিছিলে? হৰিৰ ভক্তিৰ দন্তৰগ্ৰত, ঈশ্বৰৰ ইচ্ছা শক্তি। সেই ৰহস্য তত্ত্বটোকে আমাক ভাগৱতত বুজাব বিচাৰিছে, যে প্ৰত্যেক জীৱই যদি পৃথিৱীত ভূমিষ্ঠ হৈছে, জন্ম হৈছে শক্তি আৰু সামৰ্থ্য দৈৱকী নন্দন কৃষ্ণৰ, তেওঁ বৰাহ ৰূপ শক্তি আৰু সামৰ্থ্যৰ তত্ত্বৰে জীৱ এই জগতত ভূমিষ্ঠ হয়। গতিকে ৰসাতল দুখন দেখিলো, এখন এই জগতক ডুবাই ৰখা, এখন এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড দেহটোক মাতৃৰ গৰ্ভৰ জলত যমযান্ত্ৰণা ভোগ কৰি তাত সদায় কষ্ট দি ৰখা, হয়নে? তাৰ পৰা ওলাই আহিব নোৱাৰাকে বাধা কোনে দি আছিলে? হিৰণ্যাক্ষ। এই হিৰণ্যাক্ষই হ'ল গৰ্ভবাসত থকা দুখ কষ্ট যান্ত্ৰণাৰ আচল শত্ৰু। সেইটো কাৰণে অজ্ঞান আৰু অবিদ্যা, এই দুটাৰ কাৰণে কি কামনা কৰা হয়? এই দুটাৰ কাৰণে মায়া কামনা কৰা হয়। মায়াৰ কামনাত লাভ হয় কি? পুত্ৰ কন্যা ইত্যাদি। সেইটো কাৰণে সহস্ৰ বছৰ তপ কৰিলে দক্ষৰ আটাইতকৈ সুন্দৰী কন্যাগৰাকীয়ে বিবাহ কৰি আনিলে। কোনে? মহাবৈষ্ণৱ শিৱই। বিবাহ কৰি অনাৰ পাছতো পাৰ্বতী গোসাঁনীৰ মুখলৈ এদিনো নাচালে। কিয় নাচালে? যে মই শিৱ হলো, মই জীৱৰ তত্ত্বলৈ আৰু কাকো নানো। যিহেতু শিৱই শুদ্ধতা সনাতন সত্যৰ লগত, পৰম তত্ত্বৰ লগত একত্ৰ হৈ থকাৰ যিটো আনন্দ, এই আনন্দটোৱেই হ'ল শ্ৰেষ্ঠ আনন্দ। সেইটো কাৰণে মোক সংসাৰৰ আনন্দ নেলাগে, কিন্তু পাৰ্বতীক লাগে, হয়নে বাৰু? সেইটো কাৰণে কি হ'ল? শিৱই স্পৰ্শ নকৰা দেহটো তেওঁ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ সৈতে মন্থন কৰিবলৈ ললে। তাৰ পৰা কি বাহিৰ হ'ল? গণেশ বাহিৰ হ'ল। গণেশ মানে জ্ঞান। গড় ধাতুৰ লগত স্পত্যয় যোগ হৈ গণেশ হৈছে। সেইটো কাৰণে জ্ঞানৰ উপাসনা কৰা হয়, জ্ঞানৰ সাধনা কৰা হয়। সেইটো কাৰণে বহুতে ভক্তিবন্তীৰ আগত এভাগ জ্ঞান বন্তি প্ৰজ্বলিত কৰি লয়। জ্ঞানৰ বন্তি কিয় জ্বলোৱা হয়? তমস্যু মা জ্যোতিৰ্গময়। কিন্তু ভক্তিৰ বন্তি যদি প্ৰজ্বলিত হৈছে, জ্ঞান বন্তিৰ কোনো প্ৰয়োজন নাই। এই জ্ঞানত জগতৰ যিমান সুখ আৰু আনন্দ আৰু সৌন্দৰ্য আছে, সেই সমস্তখিনি লাভ কৰা যায়। সেইটো কাৰণে পাৰ্বতীৰ আৰু এটা পুত্ৰ হ'ল, সেইটো পুত্ৰৰ নাম হ'ল কাৰ্তিক। কাৰ্তিক মানে কি? সুন্দৰ। সত্য জ্ঞান, মিছা সুন্দৰতা। সত্য জ্ঞান, মিছা হ'ল সুন্দৰতা। সেইটো কাৰণে তেওঁৰ নামটো কি? স্কন্ধ। অৰ্থাৎ
তেওঁৰ শিৰটো নাই বৰ ডাঙৰ তত্ত্ব এইবিলাক স্কন্ধ যাৰ শিৰটো নাথাকে তাক স্কন্ধ বুলি কয় হয়নে বাৰু সেইটো কাৰণে স্কন্ধ সেইবোৰ এইজনৰ কাৰ্তিকৰ নামেই স্কন্ধ কৰ ৰখীয়া আছিলে কৰ সেনাপতি আছিলে কাৰ্তিক কৰ ৰখীয়া আছিলে ইন্দ্ৰৰ স্বৰ্গ ৰাজ্যৰ সেনাপতি আছিলে হয়নে বাৰু গতিকে পাৰ্বতী গোসাঁনীৰ এজন পুত্ৰই জ্ঞানৰ সাধনা কৰিলে ইজনে স্বৰ্গৰ ৰক্ষা কৰিলে হয়নে নহয় সেইটো কাৰণে মহাবৈষ্ণৱ শিৱই কি কৰিলে গোটেই জীৱনটো কেৱল তপত আৰু সাধনাৰে দৈৱকী নন্দন কৃষ্ণৰ উপাসনা কৰিলে গতিকে সত্যম শিৱম সুন্দৰম সত্য ঈশ্বৰৰ সুন্দৰতাটোতকৈ আটাইতকৈ সুন্দৰতা বেলেগ একো নাই ইয়াক যি উপলব্ধি কৰিব পাৰে সেয়া জীৱ নহয় সেয়া শিৱ ঈশ্বৰ তত্ত্ব কথাখিনি অত্যন্ত ৰহস্যময় বৰাহ স্বৰূপে হৰিয়ে অৱতাৰ লৈ হিৰণ্যাক্ষক বধ কৰি ভক্তিৰ দন্তত গোটেই জগতখনকে তেওঁ উদ্ধাৰ কৰি লৈ আহিছে তাৰমানে কি বুজাইছে এটা জীৱক যদি কেনেবাকে ঈশ্বৰে উদ্ধাৰ কৰি আনিছে তেতিয়াহ'লে ব্ৰহ্মাণ্ড উদ্ধাৰ হৈ যাব জগত উদ্ধাৰ হৈ যাব কিন্তু উদ্ধাৰ কোনে কৰিব লাগিব হৰিয়ে কৰিব লাগিব এই জীৱবিলাক ঈশ্বৰৰ অংশ ঈশ্বৰ কি বৈকুণ্ঠপতি কৰ্মৰ কাৰণে সঞ্চিত পাপৰ কাৰণে ক্ৰোধ অহংকাৰ আৰু জেদৰ কাৰণে পুণ্যমান জীৱবিলাকেও আহি অসুৰজনী তামসজনীত জন্ম ল'ব লগা হয় সেইটো কাৰণে নৰক ঈশ্বৰ মূৰ্তি কৰি যি দৰ্শন কৰিব পাৰে সেয়া হ'ল ধৰ্ম নৰৰ লগতে ঈশ্বৰৰ তত্ত্ব আছে বুলি যি অনুভৱ কৰিব পাৰে সেয়া হ'ল মূৰ্তি সেইটো কাৰণে ধৰ্ম আৰু মূৰ্তিৰ সন্তান হৈ জন্ম ল'লে কোন নৰ নাৰায়ণ